নমস্কাৰ লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। 17 এপ্ৰিল অৰ্থাৎ আজি ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। সামাজিক মাধ্যমত চৰ্চিত উৰা বাতৰিক লৈ স্পষ্টীকৰণ শিক্ষা বিভাগৰ ফালৰ পৰা। 17 এপ্ৰিল অৰ্থাৎ আজি ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। সামাজিক মাধ্যমত উৰা বাতৰিক চৰ্চাক লৈ স্পষ্টীকৰণ দিলে শিক্ষা বিভাগে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। অসমত বাংলাদেশীৰ হাত ভৰি ভাঙি দিলোঁ, পশ্চিমবংগতো বাংলাদেশীৰ হাত ভৰি ভাঙি দিম। এইদৰে মমতা বেনাৰ্জীক কটাক্ষ কৰি তীব্ৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 5 বছৰত অসমৰ বাংলাদেশীৰ হাত ভৰি ভাঙি দিলোঁ। অনাগত 5 বছৰত ৰাজনৈতিকভাৱে বাংলাদেশীৰ জীৱন শেষ কৰা হ'ব। 1.5 লাখ বিঘা মাটি বাংলাদেশীৰ হাতৰ পৰা মুকলি কৰা হৈছে। মাটিক লৈ প্ৰতিবাদ কৰোঁতে মই ভাল ট্ৰিটমেণ্ট দি দিলোঁ। পশ্চিমবংগতো বিজেপিক ভোট দি চৰকাৰ বনাওক, ৰাজনৈতিকভাৱে শেষ কৰি দিয়া হ'ব বাংলাদেশীৰ জীৱন। 5 বছৰত অসমৰ বাংলাদেশীৰ হাত ভৰি ভাঙি দিলোঁ। অনাগত 5 বছৰত ৰাজনৈতিকভাৱে বাংলাদেশীৰ জীৱন শেষ কৰা হ'ব। অনাগত 5 বছৰত ৰাজনৈতিকভাৱে বাংলাদেশীৰ হাত ভৰি ভাঙি দিম। এইদৰে হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। ধৰ্মৰ ভিত্তিত মুছলমানৰ সংৰক্ষণ অসাংবিধানিক, এই মন্তব্য কৰিছে অমিত শ্বাহে। মুছলমানৰ সংৰক্ষণক লৈ সদনত গজৰি উঠিছে গৃহমন্ত্ৰী অমিত শ্বাহ। ধৰ্মৰ ভিত্তিত মুছলমানৰ সংৰক্ষণ অসাংবিধানিক, লোকসভাত ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সংবিধানৰ মতে সকলো ধৰ্ম সমান, মুছলমানে কোনো প্ৰকাৰে সংৰক্ষণত দেশত নাপায়। মুছলমানৰ সংৰক্ষণক লৈ কোনো প্ৰশ্নৰ সৃষ্টি হ'ব নালাগে। মহিলা সংৰক্ষণৰ বিল উত্থাপনৰ সময়তে বৃহৎ মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। মুছলমানৰ সংৰক্ষণক লৈ সদনত গৰজি উঠিছে গৃহমন্ত্ৰী অমিত শ্বাহ। ধৰ্মৰ ভিত্তিত মুছলমানৰ সংৰক্ষণ অসাংবিধানিক। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। পুত্ৰ নন্দিলে সলনি কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন। পুত্ৰই সলনি কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন। কংগ্ৰেছত থকাটো ভুল বুলি কৈছিল পুত্ৰ নন্দিলে। মই কেতিয়াও কংগ্ৰেছৰ পৰা আহিম বুলি ভবাই নাছিলোঁ। নন্দিলৰ কথা মতেই কংগ্ৰেছ এৰি বিজেপিলৈ আহিছিলোঁ। কংগ্ৰেছৰ পৰা লৈ অহাৰ বাবে মই ভগৱানকো ধন্যবাদ জনাইছোঁ। ৰাজনৈতিক জীৱনৰ 22 বছৰ কংগ্ৰেছত নষ্ট কৰিলোঁ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰাজনৈতিক ভৱিষ্যতক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। পুত্ৰই সলনি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন। কংগ্ৰেছত থকাটো ভুল বুলি কৈছিল পুত্ৰ নন্দিল বিশ্ব শৰ্মাই। মই কেতিয়াও কংগ্ৰেছৰ পৰা আহিম বুলি ভবা নাছিলোঁ। পুত্ৰই সলনি কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। মোদী চৰকাৰৰ বিৰুদ্ধে সদনত গৰ্জন গৌৰৱ গগৈৰ। অসম আৰু জম্মু কাশ্মীৰত কি ভিত্তিত হৈছিল সমষ্টি পুনৰ্নিৰ্ধাৰণ? মোদী চৰকাৰৰ প্ৰশ্ন গৌৰৱ গগৈৰ। ৰাজনৈতিকভাৱে মজবুত হ'বলৈ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিছে নেকি? সমষ্টি পুনৰ্নিৰ্ধাৰণ কেৱল নিজৰ স্বাৰ্থৰ বাবে কৰিছে বিজেপিয়ে। বিজেপিয়ে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। আমাৰ সংবিধান প্ৰণেতাসকলৰ এই উদ্দেশ্য নাছিল। সমষ্টি পুনৰ্নিৰ্ধাৰণ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে কৰা হৈছে। চৰকাৰে লোকসভাৰ আসন 815 কৰিব বিচাৰিছে। পিছে এই সংখ্যা ক'ৰ পৰা আহিল? নাগপুৰ নে আকাশৰ পৰা আহিল? জনগণনা অবিহনে এই সংখ্যা নিৰ্ধাৰণ কৰাটো হাস্যকৰ। সদনত গৌৰৱ গগৈৰ উদাত্ত ভাষণ। অসম আৰু জম্মু কাশ্মীৰত কি ভিত্তিত হৈছিল পুনৰ নিৰ্ধাৰণ? লৈ আহিছোঁ পৰৱৰ্তী খবৰ। সাৱধান বাংলাদেশী মিয়া, সীমান্তৰ কাইটিয়াতাৰত থাকিব কাৰেণ্ট কানেকশ্যন। সীমান্তৰ কাইটিয়াতাৰ পাৰ হৈ আহিব নোৱাৰিব কোনো বাংলাদেশী। এটাও বাংলাদেশী অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সীমান্তৰ কাইটিয়াতাৰত থাকিব কাৰেণ্ট কানেকশ্যন। বাংলাদেশী মিয়াক সতৰ্ক কৰি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মিয়াক লাত মাৰি খেদিম।
কাইটিয়া তাৰত কাৰেণ্ট লগাই দিম, কোনোবা আহিলেই সীমান্ততে শেষ হৈ যাব, এটাও বাংলাদেশী অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব, ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। মমতাৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। মমতাৰ দুৰ্গত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। মমতাই 5 কেজি মাছ খালে মই 10 কেজি মাছ খাম, এইদৰে হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাছৰ খেলাই এৰক মমতা বেনাৰ্জীয়ে। তৃণমূল কংগ্ৰেছ জিকি থাকিলে পশ্চিমবংগ বাংলাদেশ হৈ যাব। বাংলাদেশী মিয়াই হিন্দুৰ সংস্কৃতি শেষ কৰি পেলাইছে। বাংলাদেশী মুছলমানে হিন্দুক সংখ্যালঘু কৰিবলৈ নামি পৰিছে। বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচৰা হুমায়ুন কবিৰক থকা হৰকা। এই ভূমি হুমায়ুন কবিৰৰ বাপেকৰ পৈতৃক সম্পত্তি নহয়। অসমত বাবৰৰ মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে শেষ কৰি পেলাম। ৰাম মন্দিৰ কৃষ্ণ মন্দিৰ হ'ব অসমত, কিন্তু বাবৰি মছজিদ নিৰ্মাণ কৰিব নোৱাৰিব অসমত। বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে জীৱন খাই পেলাম। এইবাৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ দিয়ক পশ্চিমবংগত। অসম পশ্চিমবংগ একলগ হ'লে বাংলাদেশী মিয়াৰ ৰক্ষা নাই। বাংলাদেশী মিয়াক হিন্দুৰ সংস্কৃতি শেষ কৰি পেলাইছে। উদাত্ত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। 1250 টকাৰ সলনি হিতাধিকাৰীক হাতে কামে কাম দিয়ক, এইদৰে মন্তব্য কৰিছে উৎপল শৰ্মাই। 1250 টকা নহয়, হিতাধিকাৰীৰ হাতে কামে কাম দিয়ক। হিতাধিকাৰীৰ সৰ্বোচ্চ জাতি বেছি দিন জীয়াই নাথাকে। হিতাধিকাৰীক 1250 টকা দিলে আমি বেয়া নাপাওঁ, কিন্তু 1250 টকাৰে হিতাধিকাৰীয়ে কি কৰিব? 1250 টকাত আজিৰ তাৰিখত কি পায়? হাতে কামে সকলোকে কাম দিয়ক। হাতে কামে কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক। উৎপাদন শক্তি যাতে অপচয় নহয় তাৰ ব্যৱস্থা কৰক। আহোম সাম্ৰাজ্যৰ পৰা আমি কেৱল হেংদাঙৰ কথাই কৈ থাকোঁ, কিন্তু আহোম সাম্ৰাজ্যৰ পৰা আমাৰ শিকিবলগীয়া বহুত কথা আছে। আহোম স্বৰ্গদেউসকল বিনা পৰিশ্ৰমৰ পাৰিশ্ৰমিকৰ পৰিপন্থী আছিল। সম্পদৰ জৰিয়তে অৰ্থনীতিৰ উত্তৰণত বিশ্বাসী আছিল আহোম স্বৰ্গদেউসকল। চৰকাৰলৈ আহ্বান আমচুৰ সভাপতি উৎপল শৰ্মাৰ। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব।